আজি এটা পাৰ্চেল আহিছে আপোনাৰ উদালগুৰিৰ পৰা আৰু এই পাৰ্চেলৰ ভিতৰত আছে আপোনাৰ S22 Ultra। পোনপটীয়াকৈ মই পাৰ্চেলটো আনবক্সিং কৰিম, আনবক্সিং কৰি কিনে আপোনালোকক দেখাম। আৰু এই ফোনটো আপোনাৰ প্ৰব্লেম আছিলে, আপোনাৰ টোটেলি ডেড আৰু ফোনটো অন হোৱা নাছিলে। আৰু দাদা এইটো ছাৰ্ভিচ চেণ্টাৰত দেখাইছিলে, ছাৰ্ভিচ চেণ্টাৰত কৈছে যে মাদাৰবৰ্ড চেঞ্জ কৰিব লাগিব, বাট মই এইটো মাদাৰবৰ্ড চেঞ্জ নকৰোঁ, এইটো মাদাৰবৰ্ডে ৰিপেয়াৰ কৰিম। আৰু চেমচাঙৰ এইবোৰ মডেল আপোনাৰ S22, S23, S24 Ultra এইবোৰ চব আপোনাৰ বেছিভাগে আপোনাৰ CPUৰ প্ৰব্লেম হয়। এটা ফোন যেতিয়া আমি 3-4 বছৰ চলাওঁ বা ৰাফ ইউজ কৰোঁ তো কি হয়, আপোনাৰ যোনটো CPU আছে CPUটো ভিতৰত ড্ৰাই হৈ যায়, তো সেইবাবে আপোনাৰ ফোনটো ডেড হৈ যায়। ঠিক আছে, তো এইটোৱে মই CPU এটা ৰিমুভ কৰি লৈছোঁ, ৰিমুভ কৰি ফুল ক্লিন আপ কৰি কেনে এণ্ড এইটো আকৌ ইনষ্টল কৰিম, দেন আপোনাৰ প্ৰব্লেম ছল্ভ হৈ যাব। আৰু ফাইনেলি ডান হৈ গ'ল। আৰু আপোনাৰ এইটোকে আপোনাৰ CPU বুলি কোৱা হয় আৰু এইটোৰে প্ৰব্লেম আছিল, দেন এইটো প্ৰব্লেম ছল্ভ হৈ গ'ল। চাব পাৰিছে ফোন একদম ডান হৈ গৈছে এণ্ড ফুল পাৰফেক্ট আগৰ নিচিনা চলি আছে। ঠিক আছে, আৰু এই কামটো ইমানো ইজি নহয়, এইটো ফুল প্ৰিকশ্যনছ লৈ কেনে কাম কৰিব লাগে আৰু এইটো আপোনাৰ প্ৰপাৰ ৱে থাকে। তাৰপিছতে আপোনাৰ এটা আহিছে আপোনাৰ iPhone 14 Pro আৰু এইটো ফুল্লি গ্ৰীণ স্ক্ৰীন হৈ আছে আৰু বাইদেউজনী আহিছে আপোনাৰ বেলতলাৰ পৰা। তো বলক ৰিপেয়াৰ কৰোঁ। ফোনটো খোলাৰ পিছত মই ডায়েগন'জ কৰি দেখা পালোঁ, চাব পাৰিছে এনেদৰে আপোনাৰ জ্বলি যায়, সেইবাবে আপোনাৰ স্ক্ৰীনটো গ্ৰীণ স্ক্ৰীন হৈ যায়। ঠিক আছে, চাব পাৰিছে এনেদৰে আপোনাৰ জ্বলি যায়। তো বলক ৰিপেয়াৰ কৰোঁ। আৰু ডিছপ্লেটো ফাইনেলি এইটো ৰিপেয়াৰ হৈ গ'ল। এতিয়া আপোনালোকক চেক কৰাম এণ্ড এতিয়া আপোনালোকক লাইভ চেক কৰাম, চাব পাৰিব ডান হৈ গ'ল। এনেকুৱা যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত আৰু চাব পাৰিছে একদম ডান হৈ গ'ল। সেইটোৱে ডিছপ্লে হয়, উইদাউট ৰিপ্লেচমেণ্ট এইটোৱে ৰিপেয়াৰ কৰিছোঁ আপোনাৰ। তো ফাইনেলি এইটো ডান হৈ গ'ল আৰু এইটো আপোনাৰ ফুল্লি গ্ৰীণ হৈ আছিল এণ্ড বাইদেউ আহিছে। তো বাইদেউ কেনেকুৱা পাইছে? বহুত ধুনীয়া, বিহেভিয়াৰ বহুত ভাল আইফোন গেৰেজৰ। ইনষ্টাগ্ৰামত আমি যেনেধৰণে দেখিছিলো তেনেকুৱা ধৰণে ৰিপেয়াৰ পাইছো মোবাইলটো। খুব কম সময়ত খুব ধুনীয়াকে মোবাইলটো দাদাই আমাক ভাল কৰি দিলে। থেংক ইউ। তো এইটো ৰিপ্লেচটো কৰা নাই ডিছপ্লে? নাই আপোনাৰটো ৰিপেয়াৰ কৰি দিছোঁ ন? হয় ৰিপেয়াৰ হৈছে। আমাৰ চকুৰ সন্মুখত হৈছে দেই। ঠিক আছে, খুব ধুনীয়া, আপোনালোক আহিব পাৰে। ঠিক আছে, থেংক ইউ।